ৰিপৰ্ট দেখাবলে ৰিপৰ্ট দেখাবলে মই থাকোৱে সদায় থাকিম আৰু এই ওলাই মেলি গৈছোঁ টোপনি মোৰ ইমানেই টোপনি কৈছো নহয় সদায় থাকিম আৰু আহা গৈ আছোঁ দুজনীয়ে ঘূৰি আহি দেখিলোঁ মানুহৰ সমাগম কমাই নাই, বেছি হৈ গৈ আছে আৰু আমাৰো দেৰি হৈ গৈ আছে কাৰণ আমাৰ ইফালে পেচেণ্টো আছিলে। সেইখন হস্পিটেলৰ পৰা ৰিপৰ্ট দেখুৱাই আহি আমি আকৌ আহিলোঁ চকু দেখুৱাবৰ বাবে। মোৰ নহয় একচুৱেলি আছে মীনাক্ষী। সেইফালে আকৌ আমাৰ বাইদেৱে বকি আছে সোনকালে গৈ কোৱা ৰিপৰ্ট জল্দি দেখাই মেলি আমি ওলাই যাওঁ। এখন আমাৰ ৰিপৰ্ট দেখুৱাই কমপ্লিট হ'ল। তাৰপিছত আমি আহিলোঁ অৰ্চনাৰ বাৰ্থডে খাবৰ বাবে। সেইবাবে চয়নিকে সোনকালে কৰিবৰ কাৰণে কৈ আছিলে। এতিয়া আমি ওলাই আহিলোঁ তাইৰ বাৰ্থডে খাবৰ বাবে। তাই কেক কাটি আছে এতিয়া। হয় নি খানা চানা খাই এতিয়া ওলাই মেলি গৈছো আৰু এইফালে আছে আমাৰ চয়নিকা বাইদেউ, দুজনী চয়নিকা, এজনী পলালে। তাৰপিছত এতিয়া আমি ওলাই যাম আৰু গৰম উঠিছে, ইমান গৰমত থাকিব পৰা নাই ন চয়নিকা? তাৰপিছত মই ৰাতিকে ৰুমত অহাৰ পিছত চিধাই তামোলকে খাবৰ কাৰণে তামোল কাটিবৰ কাৰণে দিলোঁ চয়নিকাক। তামোল খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। আৰু তামোলবোৰ ইমানেই চফা, একচুৱেলি এই গোটেইবোৰ তামোল মই ঘৰৰ পৰা অনা হয়। ঘৰত এনেই পচি বেয়া হৈ গৈছিলে, সেইকাৰণে লৈ আহিছিলোঁ খাবৰ বাবে ৰুমতে। তাৰপিছত মই আহিলোঁ নেক্সট দিনাখন ঘৰত, আৰু ঘৰত আহি মই মোৰ কামত গ'লোঁ। কিহৰ কামত গৈছোঁ আপোনালোকক লাহেকৈ জনাই আছোঁ। আৰু বৰ্তমান মই আছোঁহি টমটমত। মোৰ লগত আছে এইফালে মাহী, তাই চকু মোহাৰি গৈ আছে। তাক টোপনি ধৰি আছিলে, তাক টানি আজৰি লৈ গৈছিলোঁ। श्मशान हो मान्छे खोसेको हो न के यतिको चाहिँ के होइन र মই আহি পালোঁ মোৰ মেইন জেগাত। মোৰ কাম আছে ইয়াতে। একচুৱেলি মোৰ গেছৰ কামত মই আহি আছিলোঁ, গেছৰ লিংক এটা কৰিবৰ বাবে। যোনে গম পায়, ভাৰত গেছ যোনে লৈছে সিহঁতে গম পায় বাৰু। শেষত মই আহিলোঁ ৰেষ্টুৰেণ্ট এখনত, ৰাজগড়তে থকা আই লাভ ৰাজগড়খনত খাবৰ বাবে। লগত আছে মাহী। তাৰপিছত মই আকৌ ঘৰলৈ গৈ আকৌ ঘূৰি আহিলোঁ ভণ্টিৰ গা বেয়াৰ বাবে, ইয়াতে দেখাবৰ বাবে। এইফালে মাহীয়ে কি কৰি আছে, ৰচোন ভিডিঅ' নকৰিবি বুলি কৈ আছে। নেক্সট দিনাখন মই আকৌ উভতি আহিলোঁ ৰুমলৈ, কাৰণ মোৰ আছে ডিউটি ইভিনিং, আৰু দিন দুপৰতে গ'লে মানে আকৌ ৰ'দ পাওঁ বুলি ৰাতিপুৱাতে ওলাই মেলি আহিলোঁ। ৰুমত আহি খাই বৈ আজৰি হোৱাৰ পিছত শেষত মই আহিলোঁ ডিউটিলৈ বুলি। ডিউটিত অহাৰ আগে মই আহিলোঁ ক্লাছ এটেণ্ড কৰিবৰ বাবে। ৰাতিকে আকৌ ডিউটিৰ পৰা অহাৰ পিছত বৰকৈ খাব মন গৈ আছিলে ৰুটি, সেইবাবে মই ৰুটি বনালোঁ খাবৰ বাবে। এইফালে আলু ভাজি লৈ লৈছোঁ আৰু ভোট জলকীয়া কোনে কোনে খাই ভাল পায় বাৰু জনাবচোন। শেষত ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।